হাজৰিকাপাৰাত বৰ্ণিল শোভাযাত্ৰা। দৰং জিলাৰ হাজৰিকাপাৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ আজি তৃতীয় দিনা উলিওৱা হয় এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। উক্ত শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। শোভাযাত্ৰাত অসমৰ বিভিন্ন কলাকৃষ্টিৰ লগতে দৰঙী কলাকৃষ্টি প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ২৭ ডিচেম্বৰৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাৰাজত জয়ন্তীৰ অন্তিম দিনা অৰ্থাৎ ৩০ ডিচেম্বৰৰ দিনা নিশা সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিব। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। যি পৰিক্ৰমা থৈ আহিছোঁ সেই পৰিক্ৰমাৰ পৰা আমি শিক্ষা ল'ব লাগিব, সেই পৰিক্ৰমাৰ পৰা আমি কিছু কথা জানি ল'ব লাগিব, সেইবিলাক আমাৰ অভিজ্ঞতাক আমি ৰোমন্থন কৰিব লাগিব, স্মৃতি আমি ৰোমন্থন কৰিব লাগিব আৰু তাৰ পৰা শিক্ষা লৈ ভৱিষ্যতৰ দিনবিলাকত এই শিক্ষানুষ্ঠান যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে সকলোৱে আমি মাৰ থিয় হ'ব লাগিব। কাৰণ চৰকাৰী বিদ্যালয়বিলাকলৈ এতিয়া প্ৰত্যাহ্বান আহিছে, চৰকাৰী বিদ্যালয়বিলাকক এতিয়া আমি জীয়াই ৰাখিব লাগিব, কাৰণ ইয়াৰ লগত আমাৰ উপৰি পুৰুষসকলৰ বহু কষ্ট আৰু ত্যাগ জড়িত হৈ আছে। গতিকে এই হাজৰিকাপাৰাৰ গান্ধী স্মৃতি বিদ্যালয় যে সদায় এই ধৰণে আগবাঢ়ি গৈ থাকে, পূৰ্বৰ দৰে যাতে সুনামপূৰ্ণ ৰাখিব পাৰে আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে ইয়াত অধ্যয়ন কৰি এই বিদ্যালয়খন জীয়াই ৰাখিব পাৰে তাৰ কাৰণে চিন্তা কৰাৰ আজি হৈছে উপযুক্ত সময়। আৰু এই মহাৰাজত জয়ন্তীৰ শুভক্ষণতে আমি এই কথাবিলাক চিন্তা কৰি আগুৱাব লাগিব, পৰিকল্পনা কৰিব লাগিব আৰু আমি ভৱিষ্যতৰ শিক্ষালৈ আগবাঢ়ি যাব লাগিব। এয়া মাইলৰ প্ৰতি আমি কিমান দূৰ আহিলোঁ সেয়াও প্ৰতি চাব লাগিব আৰু কিমান দূৰ যাবলগীয়া আছে সেয়াও আমি আজিৰ পৰাই পৰিকল্পনা কৰিব লাগিব। গতিকে মই শ্ৰদ্ধেয় ৰাইজ, মই দীঘলীয়া খোলা নাই, সাংস্কৃতিক দলবিলাকে কেতিয়াবাৰ পৰাই ৰৈ আছে, কৃষ্টি প্ৰদৰ্শন কৰি তেওঁলোক আগবাঢ়ি যাব, বহুখিনি ঠাই ঘূৰা পকা কৰি আহিব লাগিব। মই শুভেচ্ছা জনালোঁ, আটাইয়ে বৰ ধুনীয়াকৈ নিজৰ নিজৰ কৃষ্টিবিলাক প্ৰদৰ্শন কৰি ৰং হৈছে, তেওঁলোকে বৰ সুন্দৰকৈ আজি শোভাযাত্ৰাটো সফল কৰক, মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল। গান্ধী স্মৃতি বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী, ইতিমধ্যে আমাৰ দুদিনৰ কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ হৈ গৈছে। আজি সাংস্কৃতিক বৰ্ণিল শোভাযাত্ৰা আছে, আমাৰ ইতিমধ্যে লোকাৰণ্য হৈছে। আমি প্ৰায় 10,000 মানুহ সমবেত হ'ব বুলি গম পাইছোঁ আৰু ইতিমধ্যে প্ৰায় 5-6 হাজাৰ মানুহ ইতিমধ্যে গোট খাইছে। আমাৰ বিভিন্ন কৃষ্টি সংস্কৃতি, দৰঙৰ থলুৱা কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন হ'ব, সকলোৱে চাই আনন্দ পাব। আমি এতিয়া যিবিলাক দলবিলাক আহিছে, বৰনৃত্যৰ পৰা, চাহ বাগানৰ পৰা, বেনপাতিৰ পৰা, সকলোবিলাক দলেই অতি সুন্দৰভাৱে তেওঁলোকৰ নিজৰ নিজৰ ঠাই দখল কৰি আছে। আমি আশা ৰাখিছোঁ আজিৰ এই অনুষ্ঠানটো অতি সুন্দৰভাৱে ৰূপায়িত হ'ব। আজি এটি খুব সুন্দৰ মুহূৰ্ত, মানে আৱেগিক হৈছোঁ আচলতে। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী খুব এটা দীঘলীয়া বৰ্ণিল ইতিহাস আছে। আমি একদম যিখিনি জনা বুজা হোৱাৰ পৰাই দেখিছোঁ মহাত্মা গান্ধীৰ স্মৃতিৰ মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছৰে মানে সেই হেৰিটোৰ লগত মিলাই কিনে তাৰ যিটো অনুষ্ঠান পাতিছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপিছতে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল। গতিকে ৰাইজে, এই অঞ্চলৰ ৰাইজে যিখিনি উপকৃত হৈছে, তাৰ খেলপথাৰ বা যিখিনি সাংস্কৃতিক, শৈক্ষিক বা ক্ৰীড়াৰ ক্ষেত্ৰতো যথেষ্ট উপকৃত হৈছে। আৰু এইখন বিদ্যালয়ৰ পৰা বহুতো শিক্ষাৰ্থীয়ে অসমৰ, ভাৰতৰ তথা বিদেশৰো বিভিন্ন ঠাইত খুব সুন্দৰভাৱে প্ৰতিষ্ঠিত হৈছে, নাম উজ্বলাই ৰাখিছে। সেয়ে আমিও তাত, ময়ো 2 বছৰ পঢ়িছিলোঁ, গতিকে খুব আনন্দিত হৈছোঁ। অনুষ্ঠান আৰম্ভণিৰ পৰা আছোঁ, গতিকে আজি সাংস্কৃতিক শোভাযাত্ৰা, গতিকে শুভকামনা জনাইছোঁ সকলোকে। আজি আমাৰ গান্ধী স্মৃতি বিদ্যালয় হাজৰিকাপাৰাৰ আজি বৰ্ণিল শোভাযাত্ৰা। এই শোভাযাত্ৰা আমি হাজৰিকাপাৰাৰ পৰা আৰম্ভ কৰি আমি কুঁৱৰীগাঁও হৈ দেৱানন্দ সত্ৰেৰে আমি দৌলগুৰি হৈ আমি ঘূৰি আহিম। আজি প্ৰায় 10,000 মানুহে আমাৰ এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। দৰঙী কলাকৃষ্টি সমস্ত যিখিনি আছে গোটেইখিনি আমাৰ হৈছে। আমাৰ বড়ো ভাইসকল আছে, নেপালী ভাইসকল আহিছে আমাৰ লগত। আমাৰ এই শোভাযাত্ৰা উদ্বোধন কৰিছে আমাৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াই। এই আমাৰ হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে, আপোনালোকে দেখিছে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916